দুধনৈ ডায়েটৰ বাকৰিত আজি গোৱালপাৰা জিলা পতঞ্জলি যোগ সমিতিয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। পুৱা দেশৰ স্বাধীনতা যুঁজত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পশ্চিম অসম পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী ৰাজু শৰ্মাই। স্বাধীনতা দিৱসৰ শুভাক্ষণত ৰাজু শৰ্মাই পতাকা উত্তোলন কৰি কয় যে দেশক নিৰোগী কৰি ৰাখিবলৈ প্ৰতিগৰাকী নাগৰিক সুস্থ হৈ থাকিব লাগিব আৰু ইয়াৰ বাবে যোগ হ'ল প্ৰধান আহিলা। যোগে মানুহক সুস্থ সবল কৰি ৰাখে আৰু সুস্থ সবল ৰাষ্ট্ৰ নিৰ্মাণ কৰে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দুধনৈ ডায়েটৰ অধ্যক্ষ সীমান্ত বৰঠাকুৰ উপস্থিত থকাৰ লগতে পতঞ্জলি যোগ সমিতিৰ সদস্যসকলো উপস্থিত থাকে। এই যোগ কেন্দ্ৰৰ সমূহ সদস্যসকল, পতঞ্জলি যোগ সমিতিৰ সমূহ সদস্যসকল, আপোনালোকৰ যি প্ৰয়াস আজি প্ৰায় ২ মাহ ধৰি ইয়াত এটা যোগ কেন্দ্ৰ স্থাপন কৰি অধ্যক্ষ মহোদয়ৰ আগ্ৰহ মতে এটা যোগ কেন্দ্ৰ ষ্টাৰ্ট কৰি ইয়াত যোগৰ চৰ্চা আৰু প্ৰশিক্ষণ এই দুয়োটা কাৰ্য ইয়াত চলাই আছে। তাৰ কাৰণে মই আপোনালোকক আটাইকে ধন্যবাদ দিছোঁ। আৰু আজি এই বিশেষ দিনটো আমাৰ দেশৰ আমাৰ ৰাষ্ট্ৰই বিশেষ দিনত আজি স্বাধীনতা দিৱস উপলক্ষে আপোনালোকে একত্ৰিত হৈ পতাকা উত্তোলনৰ যি আয়োজন কৰিছে আৰু মই আজি এই পতাকা উত্তোলন কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আপোনালোকৰ এই প্ৰয়াসটো চিৰদিন এনেকৈ চলি যাওক তাৰে কামনা কৰি মই আজি বহুত দীঘলীয়া এখন নকওঁ। এই পতাকাখনৰ বাবে ইয়াৰ বাবে প্ৰাণ আহুতি দিয়া শত সহস্ৰ শ্বহীদলৈ মই আজি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এই পতাকাখন এনেকৈ উৰি থাকে, স্বাধীন পতাকা এখন আমাৰ মূৰৰ ওপৰত সদায় উৰি থাকে তাৰে কামনা কৰি মই আজিৰ এই ধন্যবাদ। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।